আজি বিজেপি জন আশীৰ্বাদ যাত্ৰা হস্ততীয়া সৰুপথাৰত কিছুমান পিছতে আহি মুখ্যমন্ত্ৰী উপস্থিত হোৱা মুখ্যমন্ত্ৰী অহা আগে সৰুপথাৰ সমষ্টিত ইতিমধ্যে আহি উপস্থিত হৈছে এই প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈ। মই তেওঁৰ পৰা পোনে জানিব বিচাৰিছোঁ, বাইদেউ কি ক'ব, আজি যিহেতু সৰুপথাৰ সমষ্টিলৈ আহিছে, আশীৰ্বাদ যাত্ৰা আছে, কিছুমান পিছতে মুখ্যমন্ত্ৰী আহিব, কি ক'ব এই মুহূৰ্তত? খুবেই ভাল লগা সময়, খুবেই ভাল লগা মুহূৰ্ত, কাৰণ গোলাঘাট জিলাখনে আমি আশা কৰি আছিলো যে সমগ্ৰ ৰাইজে আশা কৰি আছিলে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীজন, সকলোৰে অন্তৰ বুজা মুখ্যমন্ত্ৰীজন আজি আমাৰ জিলালৈ আহিব। বিশেষকৈ সৰুপথাৰ সমষ্টিৰ পৰা তেখেতে এই পবিত্ৰ মন্দিৰ ভাগত, শিৱ মন্দিৰ ভাগত তেওঁ পূজা অৰ্চনা কৰি ভগৱানৰ আশীৰ্বাদ লৈ এই যাত্ৰা তেওঁ আৰম্ভ কৰিব। গতিকে ভাল লগা কথা, যিজন মুখ্যমন্ত্ৰীক আমি ওচৰৰ পৰা চাবলৈ, আমাৰ ৰাইজে ওচৰৰ পৰা চাবলৈ বিচাৰি থাকে, ওচৰৰ পৰা আশীৰ্বাদ দিবলৈ বিচৰা মুখ্যমন্ত্ৰীজন আজি আশীৰ্বাদ ল'বৰ কাৰণে আহিব। গতিকে ভাল লগা কথা। যিহেতু বাইদেউ আৰু এটা কথা সংবাদ মাধ্যমত চৰ্চা হৈ আছে যে আপোনাৰ দেৰগাঁও সমষ্টিৰ পৰা আপোনাৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত মানে বিষয় ওলাইছে, কি ক'ব এই মুহূৰ্তত, কিমান আশাবাদী আপুনি? নাই চাওক, দলে যিকোনো দায়িত্বই দিয়ে সেইটো দায়িত্ব মোৰ পাতি ল'বলৈ মই সকলো সময়তে প্ৰস্তুত আছো। দলে যদি কয় খেলিব লাগে তেতিয়াহ'লে নিশ্চয়কৈ খেলিম, কাৰণ দলটোৰ কাৰণে আমি কমিটেড। গতিকে দলে যিটো কথাই ক'ব, চৰ্চাটো চলিছে, চৰ্চাটো বতাহে যিকোনো চৰ্চা সময়ে সলনি হৈ থাকে, সময়ে চলি থাকে। গতিকে চৰ্চাটো কথা নহয়, শেষ কথাটো হ'ল ডিক্লেৰেশ্যন। আমাৰ দলে যেতিয়া ঘোষণা কৰিব প্ৰাৰ্থী, তেতিয়াহে সেইটো সময় হ'ব বা উচিত কথা হ'ব যে কোনজন প্ৰাৰ্থী ক'ত খেলিব। কিন্তু দলে মোক যিটো কথা ক'ব, দলে যদি কয় যে তোমাক এতিয়া দলৰ কাৰণে প্ৰয়োজন সংগঠনৰ কাম কাজ কৰা, তেতিয়াহ'লে মই সংগঠনৰ কাম কাজ কৰিবৰ কাৰণে মই প্ৰস্তুত। দলে যদি কয় নিৰ্বাচন খেলা, তেতিয়াহ'লে নিৰ্বাচন খেলিবলৈ প্ৰস্তুত। যি আদেশ সেই দলে কৰিব, সেইটো কৰিবলৈ মই প্ৰস্তুত আছো। যিহেতু দেৰগাঁও সমষ্টিৰ নামটো চৰ্চা হৈছে, সাংগঠনিকভাৱে আপুনি কিমান আগবাঢ়িছে বা আপুনি প্ৰস্তুতি চলাইছে নেকি? চাওক, সকলো দিশতে আমি, যিহেতু মই ৰাজ্যিক সম্পাদিকা হিচাপে মই দায়িত্বপ্ৰাপ্ত হৈ আছো, আৰু শিৱসাগৰ জিলাখনতো মোক সহপ্ৰভাৰী হিচাপে দায়িত্ব দিয়া আছে। আৰু যিহেতু মোৰ এখন গৃহ জিলা, গতিকে গৃহ জিলাত আজি দায়িত্বপ্ৰাপ্ত হিচাপে মই যিখিনি সাংগঠনিক দিশত কাম কৰিব লাগে সকলোখিনি কাম কৰি আছো। আজিও সেই তেনেকে ধৰণে আজি সৰুপথাৰ সমষ্টিলৈ আহিছো, মাননীয় মুখ্যমন্ত্ৰীয়ে আশীৰ্বাদ বিচৰা যাত্ৰাটোত তেখেতক সংগ দিবৰ কাৰণে। গতিকে সাংগঠনিক দিশত আমি সকলো সময়তে সকলো জেগাতে যেনেধৰণে দায়িত্ব দিয়া হয় তেনেধৰণে কাম কৰি আছো। বিশেষকৈ দেখা গৈছে যে শেহতীয়াকৈ এটা প্ৰশ্ন দিব বিচাৰিছোঁ, ৰাইজৰ দলৰ আৰু কংগ্ৰেছৰ যি মিত্ৰতা আছিলে, সেই মিত্ৰতা কিন্তু শেষত নোহোৱা পৰিলক্ষিত হৈছে, কি ক'ব, কিয় এই হ'ব পাৰিলে? আচলতে অখিল গগৈৰ লগত মানে কোনোবাই যে মিত্ৰতা কৰিব পাৰিব সেইটোও নাভাবো। আৰু গৌৰৱ গগৈয়ে, মই নিজে কংগ্ৰেছ দলটোত আগতে আছিলো, গতিকে গৌৰৱ গগৈ কেনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব পাৰে মই ব্যক্তিগতভাৱে জানো। তেখেতে সদায় নিজকে ওপৰত ৰাখে। দলটো এতিয়া ভেটি খহি শেষ হৈ আহিছে, কিন্তু এতিয়াও বিগ ব্ৰাদাৰ বুলি ভাবি থাকে। গতিকে তেওঁ সকলোকে সাঙুৰি কেতিয়াও আগবাঢ়িব নোৱাৰে। আৰু সাংগঠনিক দিশত গৌৰৱ গগৈ একেবাৰে তেওঁ মজবুত নহয়। তেওঁ সংগঠনটো কেনেধৰণে মানে আগুৱাই নিব, শক্তিশালী কৰিব লাগে, সেই ক্ষেত্ৰত মই ভাবো তেওঁ শিকিবলগীয়া এতিয়াও যথেষ্টখিনি আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ হিচাপে আজি তেওঁ যিখিনি কৰি আছে, সেইখিনিত তেওঁ হাইপ পাইছে, মই নকওঁ, বহুতখিনি তেওঁ প্ৰচাৰ পাইছে। কিন্তু তেওঁৰ পুত্ৰ হিচাপে যিমানখিনি তৰুণ গগৈ ছাৰে জানিছিল, সেইখিনি কিন্তু তেওঁ আয়ত্ব কৰিবলৈ অকণমান সময় লাগিব বুলি মই ভাবো। যিহেতু তেওঁ যোৰহাটৰ পৰা খেলিব বুলি চৰ্চা চলিছে, কেনেকুৱা হ'ব লাগিব এইবাৰ সংসদৰ যি নিৰ্বাচন আছে, যি লোকসভা নিৰ্বাচন, তেনেকুৱা ফলাফল হ'ব নে? এইবাৰ তেওঁ তাত ৰাইজে তেওঁক এইবাৰ কেনেধৰণৰ ল'ব বুলি ভাবিছে? সংসদৰ নিচিনা নিৰ্বাচন কেতিয়া নহয়, কাৰণ মানুহে টেষ্ট কৰি চালেতো তেওঁক যে নতুনকে ভাল এজন কথা ক'ব হয়, তেওঁ ভালকে সাংসদত মজিয়াত কথা ক'ব পাৰে, কিবা কৰিব পাৰে, সেইটো আমি মানি লৈছো। কিন্তু তেওঁ ৰাইজক উপযুক্ত প্ৰতিনিধিত্ব কৰিব নোৱাৰে। তেওঁ মানে লোকসভা সমষ্টিত সেই সময়ত মানুহে হিয়া উজাৰি ভোট দিলে, আৰু যেনেধৰণে তেওঁ কাম কৰিব বুলি ভাবিছিলে, কিন্তু যোৰহাট সমষ্টিটো তেওঁ আগুৱাব পৰা নাই। যোৰহাট সমষ্টিয়ে যেনেধৰণে বিচাৰিছিলে তেনেধৰণে তেওঁ সাংসদৰ যিটো এৰিয়া, মানে তেওঁ মানে যিখিনি এৰিয়া, সেই সাংসদ উন্নয়নখিনি তেওঁ কৰিব পৰা নাই। গতিকে যোৰহাটৰ ৰাইজে এইবাৰ নিশ্চিতভাৱে মই ভাবো যে গৌৰৱ গগৈক টেষ্ট কৰিলে, তেওঁ এতিয়া ৰিজেক্টেড। ইতিমধ্যে সৰুপথাৰ যি জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে, তেওঁ উপস্থিত তেওঁ কিবা এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কৈছে যে তেওঁ গৌৰৱ গগৈ ৰাইজৰ মিত্ৰতা সন্দৰ্ভত তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যোৰহাটত যে গৌৰৱ গগৈ বা তাৰ পৰা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কৈছে যে যোৰহাটৰ ৰাইজে ইতিমধ্যে এবাৰ টেষ্ট কৰি চালে গৌৰৱ গগৈ, আৰু এইবাৰ গৌৰৱ গগৈক যোৰহাটত প্ৰত্যাখ্যান কৰিব। লগতে তেওঁ কয় যে দলে যদি তেওঁ দেৰগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়ে, তেওঁ নিশ্চয় সেই প্ৰাৰ্থীত প্ৰতিনিধিত্ব কৰিব। আৰু দলে যদি তেওঁ ভাবে যে তেওঁ এতিয়াও দলৰ কাম কৰিব লাগে, তেওঁ সেই কামেই আগবঢ়াব। দলে যি দায়িত্ব দিয়ে
দি সেই দায়িত্ব সুকলমে পালন কৰিব বুলি আজি সংবাদ মাধ্যমৰ আগত তেওঁ বক্তব্য ৰাখে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।